সকলো বিটিচিবাসীক নমস্কাৰ জনালোঁ আৰু এইবাৰ মই 25,000-ৰ পৰা 30,000-লৈকে মই ভোট পোৱাৰ মোৰ এটা আশা আছে আৰু এইটো মোৰ দৃঢ় বিশ্বাস। কেনেকৈ সম্ভৱ? এইটো সম্ভৱ হৈ পৰিব কাৰণ যিহেতুকে 2005-ৰ পৰা 2019-লৈকে যিবোৰ ডেভেলপমেণ্ট হাগ্ৰামা মহিলা দেৱৰ নেতৃত্বত হৈছিল সেই ডেভেলপমেণ্টৰ জৰিয়তে মোৰ এই সম্ভৱপৰ হৈ পৰিব। কিন্তু আপোনালোকৰ চলিত প্ৰাক্তন বিধায়ক ঘনশ্যাম দাসে এটা কথা কৈছে যে অৱৰহ সুৰক্ষা সমিতিখন নাথাকিলে আপোনালোকে গোটেই জীৱনটো এটা মানে বঞ্চিত হৈ থাকিব। কিমান দূৰ সঁচা কথাখিনি? মোক তেখেতে কমেণ্টলৈ মই একো কমেণ্ট নকৰোঁ। তেখেতৰ যিটো আইডিঅ'লজি যিটো তেখেতে মাত মাতি আছে সুৰক্ষা সমিতিৰ সৈতে, গতিকে তেখেতৰ আইডিঅ'লজি বেলেগ আৰু মোৰ আইডিঅ'লজি বেলেগ। মানে হাগ্ৰামাৰ হেৰিটো বেলেগ মানে হাগ্ৰামা মহিলা ছাৰে আপোনাক নিশ্চয় সহায় কৰিছে এই ক্ষেত্ৰত? নিশ্চয় তেখেতে বহু মোক সহায় কৰিছে, 100% মোক সহায় কৰিছে। তেখেতক কি ক'ব আজি মই তেখেতক আপোনালোকৰ চেনেলৰ যোগেদি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই উত্তৰ অঞ্চলৰ দেহিৰাৰ পৰা মোৰ এজন আদিবাসী কেণ্ডিডেট হিচাপে তেখেতে মোক প্ৰক্ষেপ কৰিছে BTCত দেহিৰাত। গতিকে মই তেখেতক মই হৃদয়ৰ পৰা আৰু সমূহ আমাৰ দেহিৰাবাসীক হৈ মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জেনেৰেল ভোট আপুনি কিমান পাব বুলি ভাবে? জেনেৰেল ভোট মই সম্ভৱ মই 50 to 60% পোৱাৰ কাৰণে মই এটা অনুমান কৰি আছোঁ। ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে। আপুনি মাইনৰিটি চেলৰ এজন বিশেষ কৰ্মকৰ্তা, কি ক'ব আপুনি মাইনৰিটি ভোট কিমান পাব বুলি ভাবে আমাৰ ছাৰ? চাওক, মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি সমূহ বিটিচিবাসী তথা আমাৰ মুছলপুৰ ডিষ্ট্ৰিক্টৰ 4টা সমষ্টিয়ে সমূহ আমাৰ দলীয় সতীৰ্থ কৰ্মীসকলক বিশেষভাৱে মানে মই অশেষ ধন্যবাদ জনাইছোঁ। আমি মাইনৰিটি চেল ডিষ্ট্ৰিক্ট কমিটি মুছলপুৰ ডিষ্ট্ৰিক্ট কমিটি হিচাপত মই জেনেৰেল ছেক্ৰেটাৰী। মই ৰিপৰ্টত আজিৰ তাৰিখত এইখিনিয়ে পাইছোঁ। ধৰক আমাৰ স্পেচিয়েলি দিহিৰাত আমাৰ যিখিনি মাইনৰিটি মানুহ আছে তাৰ পৰা 70% ভোট আমাৰ BPF পাব বুলি আজিৰ তাৰিখত মই মানে চিয়'ৰ হৈ ক'ব পাৰোঁ। এইটো কাৰণতে ক'ব পাৰোঁ, চব বিগত আমাৰ যি এই 5 বছৰত প্ৰমোদ বড়ো চৰকাৰে মানে আমাৰ যে BTCখন চলাই আছিলে, তেওঁলোকে মানে আমাৰ এটাই মানে তেওঁলোকৰ ওপৰত মানে অবজেকশ্যন, তেওঁলোকৰ এই যি কেবিনেট মানে যিখন কেবিনেট আছে কেবিনেটত তেওঁলোকে আমাৰ মাইনৰিটি ফালৰ পৰা কোনো এজন নমিনেটেড MCLA নমিনেটেড EM তেনেকুৱা কোনো এজন ব্যক্তি আমি ৰখা দেখা নাপালোঁ। তো সেইটো কথাই আমি আমাৰ ৰাজ্যক বুজাইছোঁ যে আমাৰ 2003 চনত BTC চুক্তি হোৱাৰ পিছত 2005 চনত যেতিয়া আমাৰ ইলেকশ্যন হ'ল, 2005 চনৰ পৰা 2020 চনলৈকে যেতিয়া আমাৰ মানে BTCত হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF চৰকাৰ চলিছে, সেইখিনি সময়ত আমাৰ BTCত আমাৰ মুছলপুৰ এৰিয়াত আমাৰ বাক্সা ডিষ্ট্ৰিক্টত যিখিনি উন্নতি মানে জখলা আমি বগাইছিলোঁ, কিন্তু 2000 মানে আপোনাৰ 20ৰ পিছত যেতিয়া এই 5 বছৰটো ৰাইজে কিছুমান হয়তো পৰিৱৰ্তন দেখা পালে, পৰিৱৰ্তন বিচাৰিলে, সেই পৰিৱৰ্তন বিচাৰি তেওঁলোকে যেতিয়া পৰিৱৰ্তন কৰিলে UPPL চৰকাৰে, কিন্তু 2020ৰ পৰা যিখিনি উন্নতিৰ যিখিনি মানে ৰাস্তা, সেই ৰাস্তাটো মানে বন্ধ হৈ গ'ল, এতিয়ালৈকে বৰ্তমান বন্ধ। গতিকে আমি নিশ্চয় আশাবাদী এইবাৰ আমাৰ দিহিৰা সমষ্টিৰ কেণ্ডিডেট শ্ৰীযুত আগষ্টোছ পিকা ডাঙৰীয়া, তেখেতৰ নিশ্চয় আমাৰ মাইনৰিটিৰ ফালৰ পৰা 70% ভোট পাব বুলি আশা ৰাখি মানে আগন্তুক আমাৰ যি ধৰক মানে ইলেকশ্যন আহি আছে, এই পৰিষদীয় নিৰ্বাচন তেখেতে বিপুল ভোটত জিকি তেখেতে আমাৰ মাজত মানে আমাৰ চিফ মহোদয় নিশ্চয় তেখেতক EM পদত দিব বুলি আমি আশা ৰাখোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।